নাকি এই অনুষ্ঠান জিন্দাবাদ। আমি নাইকিয়া কৰিবলৈ ভাৰতীয় জনতা পাৰ্টি লাগিব। বেলেগ দলে তেওঁলোকেও জানে যে আমি চৰকাৰ বনাব নোৱাৰো, আমাৰ বিধায়ক নিৰ্বাচিত নহয়, তথাপিও মানুহক বিভ্ৰান্ত কৰে, তথাপিও মানুহক মিছা কথা কয়। তেওঁলোকে যে মানুহৰ দুখীয়া মানুহে জনাৰ দুখীয়া মানুহক বেছি ঠকে, যিবিলাক একদম দুখীয়া ভিতৰত থাকে মানুহবিলাক তেওঁলোককে উল্টাকে বুজায়, আৰু সেইকাৰণে আমাৰ মানুহবিলাকো পিছ পৰি থাকে। আমাৰ দায়িত্ব যিসকল বিজেপিৰ কাৰ্যকৰ্তা আমি সেইসকল মানুহক বুজাই আনিব লাগিব। আমি তেওঁলোকক লগত লৈ আমাৰ উন্নয়ন কৰিব লাগিব। এটা দিন আহিব আমাৰ ডেকা ল'ৰা ছোৱালীয়ে যাতে আত্মসংস্থাপন হয়। পুলিচে ইয়াত আমাৰ ওপৰত হেৰি কৰিছিলে, ইয়াত হত্যা হৈছিলে 12 গৰাকী নিৰীহ ব্যক্তি, ইয়াত পথ অৱৰোধ হৈছিলে, ইয়াত আন্দোলন হৈছিলে, ইয়াত অসম বন্ধ আমি ঘোষণা কৰিছিলোঁ, ইয়াত বিশ্বনাথ বন্ধ কৰিছিলোঁ। এইবিলাক কথা এতিয়াৰ কাৰণে সাধু কথা হৈ গ'ল, মানুহ এইবিলাক পাহৰি গ'ল, মানুহৰ মনতে নাই। এতিয়া বালিচাং চেণ্টাৰত এতিয়া আমি সন্ধিয়া হৈছে, এতিয়া আমি মিটিং কৰিছোঁ। সেইটো সময়ত সন্ধিয়া হ'লে এটাও মানুহ নাথাকে, জনপ্ৰাণী নাই, কোনেও নাহে। কিন্তু আজি পৰিৱৰ্তন হ'ল, আমি বিচাৰিছোঁ পৰিৱৰ্তন হ'ব লাগে। আজি ভাৰতবৰ্ষৰ যিমান উন্নয়ন যি ধৰণে গৈছে, আপোনাৰ মোৰ জীৱনতো সেই উন্নয়ন লাগে। আপোনালোকে সকলোৱে ইয়াত আহি আমাক যি মৰম, যি আদৰ আৰু সন্মান জনাইছে, সকলো ৰাইজক তাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইতিমধ্যে আমাৰ প্ৰবীণ হাজৰিকা ডাঙৰীয়াই সকলোখিনি কথা আপোনালোকক কৈছে। মই বেছি আৰু দীঘলীয়া বক্তব্য দিব খোজা নাই। আমি আৰু সকলোৱে আজিৰ দিনত যে আজি ইমানবিলাক এনেকুৱা আঁচনি আমি পাম, কিন্তু আজি এইবিলাক সপোন নহয়, বাস্তৱ হ'ল। আজি বিনামূলীয়া চাউল পাব কোনো মানুহে ভবাই নাই, কিন্তু পালে। আজি এতিয়া আমাক লাগে, আমিতো চাউল পাইছোঁ, ফ্ৰী চাউল, আমি পাহৰি গ'লোঁ এইটো যে আঁচনি হয়, আমাক লাগে, এইটো আমাৰ প্ৰাপ্য হয়, এইটো পাবই লাগে, এনেকুৱা হৈ গ'ল। অৰুণোদয় আমি পালোঁ, পাওঁতে পাওঁতে এনেকুৱা হৈ গ'ল যে অৰুণোদয় আমি পায়ে থাকিম, আমাক অৰুণোদয় পাবই লাগে, এনেকুৱা হৈ গ'ল। এনেকুৱা হৈ গ'ল, গোটসমূহ আমি খুলি মহিলাসকল ইমান আগবাঢ়িলে যে গোটৰ জৰিয়তে মহিলাই সকলো ক্ষেত্ৰত আজি আগবাঢ়ি গ'ল।